হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ ভিউচন জব চেনেললৈ। আপোনালোকৰ কাৰণে আজি নতুন এটা ভিডিঅ' আনিছোঁ আৰু এইটো হৈছে শিক্ষক নিযুক্তি সম্পৰ্কে। আৰু এইটো হৈছে আদৰ্শ বিদ্যালয়ত কিছুমান যি ভেকেঞ্চি ৰিলিজ কৰিছিলে কেইদিনমান আগতে প্ৰিন্সিপাল পষ্টৰ কাৰণে। আৰু শেহতীয়াকৈ আপোনালোকে জানে আদৰ্শ বিদ্যালয় হৈছে এটা CBSE এফিলিয়েটেড ইংলিছ মিডিয়াম স্কুল আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ আছাম। আৰু অসমত নতুনকৈ আদৰ্শ বিদ্যালয় স্কুল আৰম্ভ হৈ আছে। তাৰ কাৰণে তাতে কিছুমান প্ৰিন্সিপালৰ প্ৰয়োজন হৈছিলে আৰু সেইকাৰণে কিছুদিন আগতে প্ৰিন্সিপাল পষ্টৰ কাৰণে নটিফিকেশ্যন ৰিলিজ কৰিছিলে। আৰু তাৰে আজি প্ৰিন্সিপালৰ শ্বৰ্টলিষ্ট কেণ্ডিডেটৰ নাম ৰিলিজ কৰিছে। আৰু তেখেতৰ এতিয়া পাৰ্চনেল ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পাছত তেখেতক এপইণ্টমেণ্ট দিয়া হ'ব। আৰু এতিয়া যদি আপোনালোকে চাই 21 মাৰ্চ অৰ্থাৎ যোৱাকালি এইটো নটিচটো ৰিলিজ কৰিছে। ইয়াতে আছে আদৰ্শ বিদ্যালয় সংগঠন আছাম এণ্ড অট'নমাছ বডি আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম। ইয়াতে লিখা আছে ইন পাৰ্চুৱেঞ্চ উইথ দ্য নটিচ ইছ্যু এডভাৰ্টাইজ নাম্বাৰ 24 December 2024 ফৰ এংগেজমেণ্ট অফ seven notes of principal for CBSE affiliated English medium আদৰ্শ বিদ্যালয় across the state. আদৰ্শ বিদ্যালয় সংগঠন আছাম is pleased to publish the list of shortlisted candidate in the official website. আৰু এইখিনি আপোনালোকে আদৰ্শ বিদ্যালয় যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকৰ নাম আহিছে নে নাই আপোনালোকে এইখিনি লিষ্ট চাব পাৰিব। আৰু দ্য শ্বৰ্টলিষ্টেড কেণ্ডিডেট শ্বেল হেভ টু এটেণ্ড দ্য প্ৰচেছ অফ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ দ্য শ্বেডিউল অফ হুইচ ইজ মেনশ্যন বিল'। তাৰপিছত আপোনালোকে ইয়াতে দিয়া ডেট আৰু সময়মতে আপোনালোকে গৈ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ইণ্টাৰভিউ আপোনালোকে তাতে দিব লাগিব। ইয়াতে যদি আপোনালোকে চাই এইটো ভেনু দিয়া আছে। ইয়াতে আপোনালোকৰ 4 আৰু 5 এপ্ৰিল তাৰিখে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ইণ্টাৰভিউ হ'ব। ইয়াতে ভেনু আছে ষ্টেট অফিচ অফ আদৰ্শ বিদ্যালয় সংগঠন আছাম, 2nd floor, ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আছাম, কাহিলীপাৰা। এইটো ভেনুত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ইণ্টাৰভিউ হ'ব। ইয়াতে টাইম দিয়া আছে ফাৰ্ষ্ট ছেশ্যন ৰাতিপুৱা 9:30 পৰা দুপৰীয়া 1:30 আৰু ছেকেণ্ড ছেশ্যন হ'ব দুপৰীয়া 2 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে। ঠিক আছে। আৰু ৰিপৰ্টিং টাইম দিয়া আছে যিটো 9:30 পৰা আৰম্ভ হ'ব সেইটো 9 বজাৰ ৰিপৰ্টিং টাইম। আৰু ছেকেণ্ড ছেশ্যন যিটো 2 বজাৰ পৰা আৰম্ভ হ'ব সেইটো ৰিপৰ্টিং টাইম হৈছে 1টাৰ পৰা। ঠিক আছে। আৰু আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে কোনখিনি ডকুমেণ্ট আপোনালোকক দিব দিছে ইয়াতে দিছে শ্বৰ্ট লিষ্টেড কেণ্ডিডেট। যিবিলাক কেণ্ডিডেট শ্বৰ্ট লিষ্টেড হৈছে তেখেতক ইয়াতে প্ৰিণ্ট কপি অফ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম, মানে আপোনালোকে এপ্লাই কৰাৰ সময়ত যিটো এপ্লিকেশ্যন ফৰ্ম বা একনলেজমেণ্ট ফৰ্ম বুলিও কয় এইখিনি আপোনালোকে লৈ যাব। তাৰপিছত কৈছে অল অৰিজিনেল এডুকেশ্যনেল মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট লৈ যাব লাগিব। 1 পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ এটা লৈ যাব লাগিব। 1 আইডেণ্টিটি প্ৰুফ, ভোটাৰ ID বা পেন কাৰ্ড বা আধাৰ কাৰ্ড হ'লেই হ'ব, এইখিনি আপোনালোকে লৈ যাব লাগিব। 1 set of photostat copy of all marksheet, certificate and supporting document that were uploaded by the candidate during the application. আৰু আপোনালোকে যেতিয়া এপ্লিকেশ্যন কৰিছিলে এইটো পষ্টৰ কাৰণে যি ডকুমেণ্ট আপলোড কৰিছিলে সেইখিনি এটা ফটোষ্টেট কৰিব অৰ্থাৎ জেৰক্স কৰি লৈ যাব দিছে। ঠিক আছে। তাৰপিছত আৰু এটা লাইন দিছে লিষ্ট অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট উইথ দেয়াৰ ৰেচপেক্টিভ ডেট অফ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ ইন পাব্লিছ ছেপাৰেটলি এট এইটো মানে আপোনালোকে এইটোৰ লগতে আপোনালোকে শ্বৰ্ট লিষ্ট কৰা কেণ্ডিডেটখিনিৰ নামখিনি চাব পাৰিব। ইয়াতে দিছে ইয়াতে মুঠতে 90 জনক ইয়াতে শ্বৰ্ট লিষ্টেড কৰিছে। এই 90 জনৰ ইণ্টাৰভিউ অহা 4 আৰু 5 এপ্ৰিলত হ'ব। আপোনালোকে ধুনীয়াকৈ যি আদৰ্শ বিদ্যালয়ৰ অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে সেইখিনি চাব পাৰিব। আশা কৰোঁ আপোনালোকে নিশ্চয়কৈ যাব ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। তেনেহ'লে আপোনালোকে যদি ভিডিঅ'টো চাইছে আপোনালোকে প্লিজ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। আৰু যদি নতুনকৈ মোৰ চেনেলত আহিছে বা নতুনকৈ মই ভিডিঅ' চাই আছে তেনেহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক দিবলৈ নাপাহৰিব, কিয়নো লাইক দিলে আমি আৰু আপোনালোকৰ কাৰণে ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহিত পাওঁ। গতিকে লাইক এটা দি দিব। আৰু ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।